শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক অধিৱেশন ভাগি ঔৰতলা আঞ্চলিক শাখাত অহাকালিৰ পৰা অনুষ্ঠিত হ'ব বনাধ্য কাৰ্যসূচীৰে। ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব আৰু কিছু কাম বাকী আছে, আজিৰ ভিতৰত হৈ যাব। অহাকালি যেহেতু অনুষ্ঠান, এই আঞ্চলিক শাখাৰ নামঘৰ আমি উপস্থিত হৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ ঔৰতলা আঞ্চলিক শাখাৰ উদ্যোগত বনাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অহাকালিৰ পৰা 31 আৰু 1-2 ফেব্ৰুৱাৰী 2025। এই বনাধ্য কাৰ্যসূচীত বাপসকলে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে জাক জমকতাৰে সজাই তুলিছে এয়া ভোজনালয়, তেখেতসকলে নিৰ্মাণ কৰিছে সেৱা বাহিনী কাৰ্যালয়, আমেত্ৰী কাৰ্যালয়, লগতে মূল মণ্ডপ, পতাকা বেদী আৰু মূল তোৰণ, নামঘৰ, স্থায়ী নামঘৰ নিৰ্মাণ কৰিছে তেখেতসকলে আঞ্চলিক শাখাৰ। গতিকে আপোনালোক সকলোৱে আহিব, আমিও আহিম। এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি তুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়যাত্ৰাত সকলোৱে অৰিহণা আগবঢ়াম বুলি আমি আশা ৰাখিছোঁ। অকমান আহিলে বাৰু খবৰ লওঁ বুলি ঈশ্বৰ বাবু আহিছে অকমান চাবৰ কাৰণে। আজি অধিৱেশনস্থলী অহাকালিৰ পৰা যিহেতু অনুষ্ঠিত হ'ব। বাপসকল চৌকা কিমান খান্দিছে? 34টা হ'বনে? কিমান ভকত হ'ব? 34টা হৈছে না? 33টা? কৃষ্ণ হেৰি এনে 10,000 হয় টাৰ্গেট আৰু কৃষ্ণ। আপোনালোক খাদ্য বিভাগত আছে? বঢ়িয়া বঢ়িয়া। মই একদম আপোনালোকে সুন্দৰভাৱে মহাপ্ৰসাদ ভকতসকলক খুৱাব লাগিব। এনেকুৱা চৌকা 33টা খান্দিছে। খৰি একদম দাম কৰি থৈছে, খৰি গান খৰি। এয়া ভোজনালয়, চাফাই লগতে ভকতসকলক আপ্যায়নৰ কাৰণে ইয়া চাফাই কৰি আছে আইসকলে। ভোজনালয় আইসকলৰ কাৰ্যালয়। আইসকলৰ এইবাৰ কাৰ্যালয় বনাই দিছে নেকি? এই নৰাই কৃষ্ণ কৃষ্ণ। ইয়াত থাকিব লাগিব ৰাতি না? সেৱা বাহিনী কাৰ্যালয় না? বনাই আছে। কোনোবা কি সেৱা বাহিনী কাৰ্যালয় নেকি? ঠিকে আছে। সেৱা বাহিনী অলপ বনাইছে না? আমাৰ বাবা আছা আঞ্চলিক অধিনায়ক আছে নাই? তাতে আছে। ঠিক আছে। যিহেতু ভকতসকলক আপ্যায়নৰ কাৰণে ব্যৱস্থা, আপুনি ভঁৰালৰ দায়িত্বত আছে না? কিমান মান আহিলে এতিয়া ষ্টক? ধান বৰঙণি কেইটা সাজ হ'ব আপোনালোকৰ? 6টা সাজ হ'ব। 6টা সাজৰ কেইটা দান আহিছে? ঠিক আছে বাৰু, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰস্তুত কৰিছে ভকতসকলৰ আপ্যায়নৰ কাৰণে। হয় কৃষ্ণ। সেৱিকাসকলে এই শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰি আছে। তেখেতসকলে পৰিষ্কাৰ কৰিছে ভোজনালয়খিনি যাতে ভকতসকলে কষ্ট নাপায়। এয়া ঝাৰু লৈছে হাতত, নৰা আৰু কিছুমানে নৰা কঢ়াই আছে। অহাকালি অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 55 সংখ্যক জিলা অধিৱেশন ভাগি ঔৰতলাত। আৰু আমাৰ সেৱিকাসকলে এয়া কাম কৰি আছে। তোমালোক কেইজন আহিছা? কৃষ্ণ। তোমালোকেতো বৰ ধুনীয়া বৰগীতো কোৱা তুমি, হয় নহয়? ইয়াৰ চেষ্টা কৰা না? আৰু 2জনী আছে, এই বৰগীতৰ শিল্পীয়ে হয়, তথাপিতো এয়া সেৱা বাহিনীত তেওঁলোকে নিজকে নিয়োজিত কৰিছে। নৰা কৰাইছে, নৰা কাটিছে, আজি পৰিষ্কাৰ কৰিব ঝাৰু লৈ। গতিকে আমি এই চেগতে এতিয়া অকণমান বৰগীতৰ কলি অকণমান দুজা যিহেতু বৰগীতৰ শিল্পী অকণমান আওৰাই দিলে আমি আনন্দিত হ'ম।
সুন্দৰ সুন্দৰ কণ্ঠ দেখিলে নহয় আপোনালোকে গতিকে তেখেতসকলৰ ইমান ধুনীয়া কণ্ঠৰ শিল্পী তথাপিতো তেখেতসকলে সেৱাক পিছ পেলোৱা নাই এয়াই সেৱাই আমাৰ ধৰ্ম গতিকে মানৱ সেৱা আৰু শ্ৰমদান গতিকে অতি মূল্যৱান দান তেওঁলোকে আমাক অনুষ্ঠানলৈ আগবঢ়াইছে গতিকে অনাগত দিনত তেখেতসকলে আৰু আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ কি ক'বা তোমালোকে ভকতসকলক আহ্বান জনাবানে অহাকালি যিহেতু অনুষ্ঠান আমি সকলোকে আহ্বান জনাইছোঁ আমাৰ যাতে ঔতলা আঞ্চলিক শাখাত সকলোৱে আহি পদধূলি দি আমাক যেন ধন্য কৰে এইখিনিয়ে ক'বলগীয়া ঠিক আছে আমিও আহ্বান জনালোঁ দেই আপোনালোক আহিব সকলোৱে আমিও আহিম ইমান কাৰ্য চলি আছে আজিৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব জিলা অধিৱেশনৰ মূল তোৰণ ভাগি এয়া সুন্দৰকৈ সজাইছে নৌকাৰ সদৃশ নৌকা বাঁহেৰে বনাইছে এই ভকতসকলৰ প্ৰতিভা আমাৰ পাপ সমস্তই এটি সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে সমৰ্থা উত্তোলনস্থলী পতাকা বেদী সজাই আছে অহাকালিলৈকে এটি সম্পূৰ্ণ ৰূপ ল'ব যিহেতু আমাৰ পাপসকলে সেৱকসকলে সুন্দৰকৈ পতাকা বেদী নিৰ্মাণ কৰিছে কৃষ্ণ কৃষ্ণ অভাৱ লাগি আছে দায়িত্বত আছে নেকি হয় হয় এইটো দায়িত্বত দিলা দি এতিয়া হাহাকাৰ হ'ব কৰিব পৰা নাই শেষ কৰি এই ফুলকেইটা আমি যিটো অৰ্ডাৰ দিছিলোঁ হয় ফুলে ফুলাব পৰা নাই অঁ